নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 23 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত ধাৰাসাৰ ধুমুহা বৰষুণৰ আগজাননী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ। এই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ ধুমুহাৰ আগজাননী প্ৰদান কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। এটা ডাঙৰ খবৰ, আগন্তুক কেইবাদিনলৈ ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ বৃষ্টিপাত। আগন্তুক কেইবাদিনলৈ ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ। এই মুহূৰ্তত অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, 5 মাহৰ অন্ততেই ৰাজ্যত বতৰে ল'ব কালৰূপ। এটা গুৰুত্বপূৰ্ণ খবৰ, বিজুলী ঢেৰেকণি বজ্ৰপাতৰ হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। 17খন জিলাত ইতিমধ্যে ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে। হাই এলাৰ্ট জাৰি কৰিছে 17খন জিলাত। কোন কোন জিলাত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ ইতিমধ্যে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জাৰি কৰা হৈছে এলাৰ্ট। ধুবুৰী, দক্ষিণ খালমৰা, গোৱালপাৰাৰ লগতে কোকৰাঝাৰ, চিৰাং, কাৰ্বি আংলঙৰ লগতে গোলাঘাট, লখিমপুৰ, ধেমাজি, যোৰহাট, মাজুলী, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়াত ইতিমধ্যে এলাৰ্ট জাৰি কৰা হৈছে। আৰু ডিমা হাছাওক ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰটো হৈছে মৌনতা ভংগ কৰিছে ৰকিবুল হুছেইনে। এই মুহূৰ্তত ৰকিবুল হুছেইনে বিস্ফোৰণ ঘটাইছে। এটা ডাঙৰ পলিটিকেল ব্ৰেকিং নিউজ, ৰকিবুল হুছেইনক দোষাৰোপ কৰা ভূপেন বৰাক আক্ৰমণ এইবাৰ ৰকিবুল হুছেইনৰ। ৰকিবুল হুছেইনৰ অত্যাচাৰত কংগ্ৰেছ শেষ হৈছে বুলি কৈছিল ভূপেন বৰাই। ৰকিবুল হুছেইনে কংগ্ৰেছত স্বেচ্ছাচাৰী শাসন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। সকলো ক্ষেত্ৰতে ৰকিবুল হুছেইনে হস্তক্ষেপ কৰাৰ উঠিছিল ভয়ংকৰ অভিযোগ। ভূপেন বৰাক প্ৰথমবাৰৰ বাবে আক্ৰমণ কৰিছে ৰকিবুল হুছেইনে। বিজেপিত নিজৰ সৈতে 32টা মানুহো নিব নোৱাৰিলে। বিহালী এৰি চামগুৰিত নিৰ্বাচন খেলিব খুজিছিল ভূপেন বৰাই। চামগুৰিত নিৰ্বাচন খেলিব বিচৰাৰ প্ৰকৃত কাৰণ ক'লে ৰকিবুল হুছেইনে। ৰকিবুলক নোকোৱাকৈ চামগুৰিত নিৰ্বাচন খেলাৰ মন মেলিছিল ভূপেন বৰাই। পাণ্ডৱ ত্যাগ কৰি গৌৰৱৰ পক্ষলৈ গৈছে ভূপেন বৰা। অৱশেষত ভূপেন বৰাৰ প্ৰসংগত মুখ খুলিছে ৰকিবুল হুছেইনে। আন এটা খবৰ, 2 নম্বৰী মানুহে সদায় ধৰ্মৰ কথা কয়। শাস্ত্ৰ আৰু ধৰ্মক লৈ এইবাৰ মীৰা বৰঠাকুৰৰ মন্তব্য। এটা বিগ ব্ৰেকিং নিউজ, 2 নম্বৰী মানুহে এনি টাইম গীতা ভাগৱতৰ কথা কৈ থাকে। 2 নম্বৰী মানুহে সদায় গীতা ভাগৱতৰ কথা কৈ থাকে। শাস্ত্ৰ পঢ়া মানুহ 2 নম্বৰী হয়। 2 নম্বৰী মানুহে ধৰ্মৰ কথা কৈ থাকে। আমাক ধৰ্মৰ কথা কৈ থকা দেখিছে নেকি? মীৰা বৰঠাকুৰৰ মন্তব্য। শাস্ত্ৰ আৰু ধৰ্মক লৈ মীৰা বৰঠাকুৰে ডাঙৰ মন্তব্য কৰিছে। এটা খবৰ হৈছে নিৰ্বাচন পাৰ হলি ৰেহাই পাব জুবিন গাৰ্গৰ মৃত্যুৰ সকলো অভিযুক্তই। ফাষ্ট ট্ৰেক আদালতৰ ব্যৱস্থা ইচ্ছাকৃতভাৱে কৰিব নোখোজে চৰকাৰে। চৰকাৰে যদি সঁচাই ন্যায় দিব খোজে তেন্তে চৰকাৰলৈ 3টা বিশেষ দাবী অখিল গগৈ। জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত অখিল গগৈ 3টাকৈ দাবী। চৰকাৰলৈ অখিল গগৈৰ 3টাকৈ দাবী। এই মুহূৰ্তৰ ডাঙৰ খবৰ, 1 নম্বৰ দাবী, জুবিন গাৰ্গৰ ঘটনাৰ অতিৰিক্ত তথা শুদ্ধ চাৰ্জশ্বিট দাখিল কৰক। এয়া প্ৰথম দাবী। আদালতত দিয়া চাৰ্জশ্বিটখনক পুনৰ ভুৱা আখ্যা দিছে অখিল গগৈয়ে। 2 নম্বৰ দাবী হৈছে ফাষ্ট ট্ৰেক আদালত গঠন কৰি খৰতকীয়া কৰক তদন্ত প্ৰক্ৰিয়া। দিনে দিনে শুনানি নহ'লে জুবিন গাৰ্গে ন্যায় পোৱাটো অসম্ভৱ বুলি মন্তব্য কৰিছে অখিল গগৈয়ে। 3য় দাবী, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিতৰ্ক কৰিব পৰা লোকৰে গঠন কৰা হওক বিশেষ দল। তদন্ত প্ৰক্ৰিয়া সুচাৰুৰূপে চলিবলৈ লাগিব অভিজ্ঞতাপুষ্ট ন্যায়িক দল। ফাষ্ট ট্ৰেক আদালতৰ ব্যৱস্থা ইচ্ছাকৃতভাৱে কৰিব নোখোজে চৰকাৰে, এই মন্তব্য কৰিছে অখিল গগৈয়ে। অখিল গগৈয়ে কৈছে যে নিৰ্বাচনৰ আগত জনতাৰ চকুত ধূলি দি মাত্ৰ জেলত ৰাখিছে অভিযুক্তসকলক। নিৰ্বাচন পাৰ হলেই ৰেহাই পাব জুবিন গাৰ্গৰ মৃত্যুৰ সকলো অভিযুক্তই। এই বিস্ফোৰক মন্তব্য কৰিছে অখিল গগৈয়ে।
অখিল গগৈয়ে কৈছে যে বাজপেয়ী ভৱনৰ ৱাশ্বিং মেচিনত সোমালেই দুখমুক্ত হ'ব অভিযুক্ত। জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত চৰকাৰলৈ অখিল গগৈৰ তিনিটাকৈ দাবী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মেটে এপিচিচি আৰ প্ৰসংগ উত্থাপন কৰিছে ভূপেন বৰাই। যদি কংগ্ৰেছত এপিচিচি আৰ আছে, ভূপেন বৰাই পদত্যাগ পত্ৰত কিয় নিলিখিলে মোৰ বিৰুদ্ধে? বিজেপিত যোগদান কৰিবলৈ নিজৰ লগত ৩২টা মানুহ নিব নোৱাৰিলে ভূপেন বৰাই। ভূপেন বৰাই উত্থাপন কৰা এপিচিচি আৰ প্ৰসংগক লৈ মন্তব্য কৰিছে সাংসদ ৰকিবুল হুছেইনে। পৰৱৰ্তী খবৰটো হৈছে ঘৰে ঘৰে জাননী জাৰি। এই মুহূৰ্তত নিৰ্বাচনৰ পূৰ্বে উজনি অসমত হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান। এটা ডাঙৰ খবৰ, এই মুহূৰ্তত নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত আকৌ বৃহৎ উচ্ছেদ অভিযান। ঘৰে ঘৰে জাননী জাৰি কৰিছে বন বিভাগে। এটা গুৰুত্বপূৰ্ণ খবৰ, এসপ্তাহৰ ভিতৰতেই চৰকাৰী ভূমি খালী কৰাৰ নিৰ্দেশ দিয়া হৈছে। ৰাজ্য চৰকাৰৰ পক্ষত ৰায় প্ৰদান দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ 59টা পৰিয়াললৈ জাননী জাৰি কৰিছে প্ৰশাসনে। এটা ব্ৰেকিং নিউজ, এই মুহূৰ্তত চৰকাৰী ভূমি খালী নকৰিলেই চলিব প্ৰশাসনৰ বুলডোজাৰ। গোলাঘাটৰ নেঘেৰী বিলত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান। সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পাছতে একশ্যন মোডত এইবাৰ বন বিভাগ। নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত আকৌ হ'ব বৃহৎ উচ্ছেদ অভিযান। আন এটা খবৰ হৈছে মিয়াৰ অত্যাচাৰত বিপদত এইবাৰ খিলঞ্জীয়া দেশী জনগোষ্ঠী। এটা ডাঙৰ খবৰ, কোকৰাঝাৰত মিয়াৰ ভয়ংকৰ কাণ্ড। খিলঞ্জীয়া দেশী জনগোষ্ঠীৰ লোকৰ ফালি দিলে মূৰ। দুই ফৈদৰ মাজত ভয়ংকৰ মাৰপিট। এটা ডাঙৰ খবৰ, জলপ্ৰপাতৰ পানী বুৱাই দিয়াক লৈ এক ভয়ংকৰ ঘটনা। কোকৰাঝাৰৰ খালবাৰীত হুলস্থলীয়া পৰিস্থিতি। ঘটনাত জড়িতসকলৰ বিৰুদ্ধে ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে। আৰক্ষীয়ে আটক কৰিছে শ্বাহিৰ আলী তাহিৰ আলীক আৰু কামাণ্ডো শ্বেইখক আটক কৰিছে ইতিমধ্যে আৰক্ষীয়ে। খিলঞ্জীয়া দেশী জনগোষ্ঠীক দীৰ্ঘদিনে মিয়াই অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। মূল অভিযুক্ত কামাল শ্বেইখক গ্ৰেপ্তাৰ কৰাৰ দাবী এইবাৰ ৰাইজৰ। পৰৱৰ্তী খবৰটো হৈছে বিজেপি নেতাৰ গুণ্ডাগিৰি। এইবাৰ বিধায়কৰ সন্মুখতে জ্যেষ্ঠ ব্যক্তিক নিৰ্মম প্ৰহাৰ। এটা ডাঙৰ খবৰ, দিন দুপৰতে বিজেপি নেতাৰ গুণ্ডাগিৰি। এটা গুৰুত্বপূৰ্ণ খবৰ, বিধায়কৰ সন্মুখতে জ্যেষ্ঠ নাগৰিকক ভয়ংকৰ আক্ৰমণ। অৰুণোদয় আঁচনিৰ কথা কোৱাই হৈছে কাল। নিজ দলেৰে জ্যেষ্ঠ কৰ্মীক ভয়ংকৰ আক্ৰমণ এইবাৰ একাংশৰ। বিধায়ক জিতু গোস্বামীৰ সন্মুখতে জ্যেষ্ঠ নেতাক আক্ৰমণ কৰা হৈছে। নিতু মুদৈ নামৰ নেতৃত্বত পেলাই লৈ ভয়ংকৰ অভিযোগ, আক্ৰমণৰ অভিযোগ উত্থাপন হৈছে। চামগুৰিত বিজেপি নেতাৰ এই ভয়ংকৰ কাণ্ড। দিন দুপৰতে বিজেপি নেতাৰ গুণ্ডাগিৰি। পৰৱৰ্তী খবৰটো হৈছে বিৰোধীৰ মিত্ৰতা সন্দৰ্ভত শীঘ্ৰেই চূড়ান্ত সিদ্ধান্তৰ সম্ভাৱনা। এটা পলিটিকেল ব্ৰেকিং নিউজ, 2 এদিনৰ ভিতৰতে ৰাইজৰ দলৰ সৈতে মিত্ৰতা চূড়ান্ত হ'ব কংগ্ৰেছৰ। ৰাইজৰ দলে প্ৰতিদ্বন্দ্বিতাৰ বাবে বিচাৰিছে 15টা সমষ্টি। এইবাৰ মৰিয়নি, শিৱসাগৰ, নাওবৈচা, ডিমৌত প্ৰাৰ্থিত্ব দিব ৰাইজৰ দলে। এটা ব্ৰেকিং নিউজ, এই মুহূৰ্তত চিচিবৰগাঁও, মানস, ধিং, বীৰসিং, জৰুৱা, চেঙা, জলেশ্বৰ, গৌৰীপুৰ, দলগাঁও, বৰচলাত প্ৰাৰ্থিত্ব দিব এইবাৰ ৰাইজৰ দলে। ৰাইজৰ দলক ইতিমধ্যে 6টা সমষ্টি এৰি দিবলৈ সাজু। এটা গুৰুত্বপূৰ্ণ খবৰ, শিৱসাগৰ, চিচিবৰগাঁও, মানস, দলগাঁও, দুলীয়াজান, মৰিয়নি সমষ্টি ৰাইজৰ দলক এৰি দিবলৈ সাজু এইবাৰ কংগ্ৰেছ। নাওবৈচাৰ সলনি ৰঙা নদীৰ ৰাইজৰ দলক এৰি দিব পাৰে কংগ্ৰেছে। ৰাইজৰ দলে দাবী কৰা আন আন সমষ্টিসমূহৰ ওপৰত চলি আছে আলোচনা। মন্দিয়া পশ্চিম গোৱালপাৰা সমষ্টিত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ বাবে সাজু হৈ পৰিছে কংগ্ৰেছ। বিৰোধী মিত্ৰতা সন্দৰ্ভত শীঘ্ৰেই চূড়ান্ত সিদ্ধান্তৰ সম্ভাৱনা। আন এটা খবৰ হৈছে ভূপেন বৰা তিনিবাৰকৈ হৰা মানুহ। চামগুৰিৰ পৰা কিয় টিকট বিচাৰিছিল তেওঁ? ভূপেন বৰাই বিজেপিত যোগদান কৰাৰ পাছতেই ৰকিবুল হুছেইনৰ প্ৰতিক্ৰিয়া।
বিৰোধীৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰকিবুল হুছেইনে। আন এটা পলিটিকেল ব্ৰেকিং নিউজ। এবাৰ বিজেপিত যোগদানৰ পাছতে ভূপেন বৰাক দিয়া হৈছে ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যৰ দায়িত্ব। এটাৰ ভাল খবৰ এই মুহূৰ্তত শংকৰজ্যোতি বৰুৱা আৰু ডক্টৰ সঞ্জু বৰুৱাক দিয়া হৈছে মিডিয়া পেনেলিষ্টৰ দায়িত্ব। ইফালে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ তৰফৰ পৰা দিয়া হৈছে জাননী। শংকৰজ্যোতি বৰুৱা আৰু সঞ্জু বৰুৱাক দিয়া হৈছে মিডিয়া পেনেলিষ্টৰ দায়িত্ব। পৰৱৰ্তী খবৰ। এইকেইদিন ফাষ্টেগ আদালতক লৈ এটা ৰাজনীতি চলিছে। যদি ৰাইজে বিচাৰে মই ফাষ্টেগ দি দিম। জুবিন গাৰ্গৰ বিচাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। এটা ডাঙৰ খবৰ। 26 ফেব্ৰুৱাৰীত জুবিন গাৰ্গৰ ঘটনাৰ গোচৰক লৈ কেবিনেটত লোৱা হ'ব সিদ্ধান্ত। যদি ৰাইজে বিচাৰে মই ফাষ্টেগ আদালত দি দিম, মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে এইকেইদিন ফাষ্টেগ আদালতক লৈ এটা ৰাজনীতি চলিছে। আটাইকেইটা অভিযুক্তৰ জামিন নাকচ কৰিছে বৰ্তমানৰ ন্যায়াধীশে। দুজনে বাধ্য হৈ জামিন আবেদন প্ৰত্যাহাৰ কৰিছে। এনে ন্যায়াধীশৰ পৰা কেছটো আঁতৰোৱাৰ অপচেষ্টা চলিছে। গতিকে এনে ন্যায়াধীশৰ ওচৰত থাকিব লাগে নে নাই ৰাইজে ভাবক। জুবিন গাৰ্গৰ বিচাৰ সন্দৰ্ভত ফাষ্টেগ আদালতক লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আগবাঢ়িছো পৰৱৰ্তী খবৰ। ভূপেন বৰা বিজেপিৰ বি টিম। সভাপতি হোৱাৰ পৰা মই কৈ আছো, হিমন্ত বিশ্ব শৰ্মাৰ ঘৰৰ পৰা সদায় পেকেট লৈ আহে, নহলে ঘৰ চলাব নোৱাৰে। কংগ্ৰেছ ত্যাগী ভূপেন কুমাৰ বৰাক ক্ষুদ্ৰ সমালোচনা কৰিছে AIUDF প্ৰধান বদৰুদ্দিন আজমলে। পৰৱৰ্তী খবৰটো হৈছে ঋণৰ বোজা, ভুৱা আঁচনি আৰু সিন্ডিকেট ৰাজ। ৰাজ্য চৰকাৰৰ বিৰুদ্ধে এবাৰ কংগ্ৰেছৰ গুৰুতৰ অভিযোগ। 2026 অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বেই ৰাজ্যৰ শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে খৰম হৈ পৰিছে বিৰোধী দল কংগ্ৰেছ। যোৱা 19 ফেব্ৰুৱাৰীত কংগ্ৰেছ নেত্ৰী তথা স্ক্ৰিনিং কমিটিৰ অধ্যক্ষা প্ৰিয়ংকা গান্ধীয়ে বিজেপিৰ বিৰুদ্ধে এখন অভিযোগনামা মুকলি কৰাৰ পাছত দেওবাৰে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীয়ে এখন সংবাদমেল যোগে এই অভিযোগসমূহৰ সবিশেষ ৰাইজৰ আগত দাঙি ধৰিছে। সংবাদমেল সম্বোধন কৰি মীৰা বৰঠাকুৰে কয় যে চৰকাৰখনে সবকা সাথ সবকা বিকাশৰ প্ৰতিশ্ৰুতি দিলেও প্ৰকৃততে কেৱল পৰিয়ালকেন্দ্ৰিক বিকাশহে হৈছে। ৰাজ্যত বৰ্তমান কয়লা, গৰু, চুপাৰী, কণী, পাণ আৰু মাছৰ অভাৱ সিন্ডিকেট চলি থকা বুলি তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। চৰকাৰৰ নেতা মন্ত্ৰীসকলৰ সম্পত্তি সন্দৰ্ভত কংগ্ৰেছ নেত্ৰীগৰাকীয়ে অভিযোগ কৰে যে চৰকাৰী ধনৰ ব্যাপক অপব্যৱহাৰ কৰি মুখ্যমন্ত্ৰী আৰু তেওঁৰ ঘনিষ্ঠসকলে নিজৰ পৰিয়ালৰ নামত নামী বেনামী সম্পত্তিৰ পাহাৰ গঢ়িছে। তেওঁ দাবী কৰে যে মুখ্যমন্ত্ৰীয়ে সন্তানৰ নামত 17টাকৈ কোম্পানী, বিলাসী ৰিজৰ্ট, চাহ বাগিচা, অভিজাত বিদ্যালয়, সংবাদ প্ৰতিষ্ঠান আৰু ফাৰ্মাচিউটিকেল উদ্যোগকে ধৰি হাজাৰ হাজাৰ বিঘা মাটি ক্ৰয় কৰিছে। লগতে কমিছনৰ স্বাৰ্থত থলুৱা ঠিকাদাৰক বঞ্চিত কৰি পচন্দৰ ঠিকাদাৰক কাম গতাই দিয়াৰো অভিযোগ উত্থাপন কৰিছে মীৰা বৰঠাকুৰে। ৰাজ্যৰ অৰ্থনৈতিক অৱস্থাৰ সমালোচনা কৰি তেওঁ কয় যে ৰিজাৰ্ভ বেংকৰ মূল্যায়ন অনুসৰি 2026 চনৰ এপ্ৰিল মাহলৈ অসমৰ মুঠ ঋণৰ পৰিমাণ 2.06 লাখ কোটি টকা স্পৰ্শ কৰিব বুলি অনুমান কৰা হৈছে। অসমে আৰু ঋণ ল'ব পৰা ক্ষমতা নথকাৰ পাছতো চৰকাৰখনে উপৰ্যুপৰি ঋণ লৈ জনসাধাৰণৰ মূৰত ঋণৰ বোজা জাপি দিয়াৰ পৰিকল্পনা কৰিছে বুলি তেওঁ ক্ষোভ উজাৰিছে। ইয়াৰ উপৰি মীৰা বৰঠাকুৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে আন কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ত ব্যৰ্থতাৰ অভিযোগ উত্থাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনৰ পূৰ্বে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতো সেয়া পালন নকৰা আৰু বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন আওকাণ কৰা বুলি তেওঁ উল্লেখ কৰিছে। ভূমি পট্টা আৰু উচ্ছেদ সন্দৰ্ভত তেওঁ কয় যে মিছন বসুন্ধৰাৰ নামত
ভুৱা প্ৰপত্ৰ বিতৰণ কৰি এতিয়া গুৱাহাটীৰ পাহাৰৰ বাসিন্দাসকলক উচ্ছেদ কৰাৰ পৰিকল্পনা কৰা হৈছে। অসমৰ বানপানী আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা নকৰি কেন্দ্ৰই অসমক মাহিয়াৰ দৃষ্টিৰে চোৱা বুলিও তেওঁ চৰকাৰক সমালোচনা কৰিছে। লগতে চৰকাৰে নিবনুৱাক পৰ্যাপ্ত চাকৰি নিদিয়া, ৰাজহুৱা শিক্ষা ব্যৱস্থা ধ্বংস কৰা আৰু বাজেটত শিক্ষা স্বাস্থ্য খণ্ডৰ পুঁজি কৰ্তন কৰাৰ অভিযোগ উত্থাপন কৰিছে। চিকিৎসালয় নিৰ্মাণ কৰিলেও পৰ্যাপ্ত আন্তঃগাঁথনি নথকা আৰু ৰাজ্যত ভেজাল ঔষধৰ পয়োভৰ হোৱা বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰিছে। শেষত বিদেশী বা বাংলাদেশী বুলি একাংশ লোকক উচ্ছেদ কৰাৰ পিছত সেই মানুহখিনি বৰ্তমান কলৈ গ'ল সেই বিষয়ে প্ৰশ্ন উত্থাপন কৰি মীৰা বৰঠাকুৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ এই অভিযোগনামা ৰাইজৰ বিচাৰ্যৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে আগবঢ়াইছে। হৈছে বাংলাদেশৰ ৰাজনীতিত এক নতুন সমীকৰণ। বিএনপি চৰকাৰ গঠনৰ পাছতেই পুনৰ সক্ৰিয় হৈছে নেকি আৱামী লীগ? বাংলাদেশৰ ৰাজনৈতিক ক্ষেত্ৰখনত পুনৰ পথ পৰিৱৰ্তনৰ ইংগিত পোৱা গৈছে। শেহতীয়াকৈ অনুষ্ঠিত ৰাষ্ট্ৰীয় নিৰ্বাচনত বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টি চমুকৈ বিএনপিয়ে জয়লাভ কৰাৰ পাছতেই দেশখনত আৱামী লীগৰ বন্ধ কাৰ্যালয়সমূহ দুৱাৰ পুনৰ মুকলি হ'বলৈ ধৰিছে। দেশৰ কেইবা ঠাইতো আৱামী লীগৰ কাৰ্যালয় মুকলি হোৱাৰ লগতে একাংশ নেতাকৰ্মীয়ে বন্ধ কাৰ্যালয়ত পুনৰ প্ৰৱেশৰ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। তাৰিক ৰহমানৰ প্ৰত্যাৱৰ্তন আৰু প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ পাছত প্ৰায় 2 বছৰ ধৰি আত্মগোপন কৰি থকা আৱামী লীগে পুনৰ দেশৰ ৰাজনীতিলৈ ঘূৰি আহিব নেকি তাক লৈ পুনৰ চলিছে সৰব চৰ্চা। লগতে নিৰ্বাচিত নেত্ৰী শেখ হাছিনা পুনৰ সক্ৰিয় হৈ পৰিছে নেকি সেই প্ৰশ্ন এতিয়া উত্থাপন হৈছে। আৱামী লীগৰ নেতা কৰ্মীসকলে ইটোৰ পাছত সিটোকৈ কাৰ্যালয় মুকলি কৰাৰ লগে লগে বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে। কৰ্মীসকলে নিজা উদ্যোগত এই পদক্ষেপ গ্ৰহণ কৰিছেনে দলৰ শীৰ্ষ নেতৃত্বৰ নিৰ্দেশত সেয়া এতিয়াও স্পষ্ট নহয়। একাংশৰ মতে ইয়াৰ আঁৰত বিএনপি বা আন কোনো শক্তিৰ মৌন সমৰ্থন থকাৰো সম্ভাৱনা আছে।